হয় পানী নিব আহিছোঁ। ইয়াৰ পৰা পানীয়ে ডুবুৱাই দিলে কিন্তু পানীয়ে নিব আহিছোঁ। DC অফিচলৈ আহিছোঁ যিহেতু আমাৰ খাবলৈ ৰেচন পাতিটো নাই কিন্তু পানীয়ে প্ৰাণ, পানী নিবলৈ আহিছোঁ। পানীয়ে ডুবুৱাই আমাক শেষ কৰিলে। শিৱসাগৰ পানীৰ প্ৰকোপত ডুবি শেষ। এতিয়া আমি আহি পালোঁ এইফালে শিৱসাগৰ আৰু আমাৰ গাড়ীতটো পানী লোড আছে আৰু অকল মই নহয় এইফালে কেইবাখনো গাড়ী আছে। তাত এইখন পানী হয়নে দাদা? ক'ৰ পৰা আহিছে? অঁ ডিমাপুৰ। ভাত খালেনে? নাই খোৱা। বন্ধুসকল আজি মনটো বহুত ভাল যিহেতু আজি এতিয়া বৰ্তমান আছোঁ লখিমপুৰত আৰু লখিমপুৰৰ পৰা আমাৰ একুৱাগাৰ্ড পানী আজি লোড হ'ব। লোড হৈ আমি যাম শিৱসাগৰ। এতিয়া ইয়াতে উষা হোটেলত ৰখি ভাত খালোঁ যিহেতু টাইমটো বহুত হৈ গৈছিল, 4টা বাজিছিলে, তো ইয়াতে ৰখি ভাত খালোঁ। বাকী এতিয়া লোকেশ্যন লৈ আছোঁ শিৱসাগৰলৈ পানী লৈ গৈ আছোঁ নেকি? মানে ধনেৰে নাই পৰা মনেৰে যিমান পাৰোঁ আমি আজি কৰিবলৈ চেষ্টা কৰিম। বাকী যোৱাকালি ৰাতি আমাৰ অকণো নুশুলোঁ, আজিও নুশু, মানে সোনকালে গৈ পানীটো তাত ৰাখিবলৈ চাম। লোকেশ্যন দিলে থেংক ইউ। গাড়ী পানী দি দিছে তাৰ কাৰণে আন্তৰিক তাক ধন্যবাদ। এই আমি এতিয়া দেখিছে এগাড়ী পইচা একদম থেংক ইউ ভাই। এনেকৈ আমাক সকলোৱে সহায় কৰি গৈছে, সকলোকে ধন্যবাদ। কৰি সেৱা জনাই আপোনালোকৰ ফোনতে পইচা দিম বুলি কাইলৈ লগ পাম। এতিয়া আছোঁ বৰ্তমান লখিমপুৰ চাপৰি গাঁও আৰু আমাৰ এইফালে বসন্তী আহিলে আজি ৰিলেক্স কোম্পেনীত, মানে ৰিলেক্স একুৱা। ইয়াতে পানী লোড হৈ আছে, পানী আহিছে ৰাজীৱ দা, মানে ৰাজীৱ দেউৰী যিজনে কমেডি ভিডিঅ' বনাই থাকে আৰু তেওঁক লগ পাইছিলোঁ কিন্তু বেছি কথা নাপাতিলোঁ কাৰণ মানে কি তেওঁ এতিয়া আছে বেলেগ এটা চিন্তাত। যিহেতু তেওঁ এতিয়া যাব শিৱসাগৰলৈ বলেৰ'খন লৈ। বলেৰ'খনত 250 পানীৰ কাৰ্টন তেওঁৰ ফালৰ পৰা দিছে, মানে শুনি ভাল লাগিল। কিন্তু এনে কথা পাতিলোঁ কিন্তু মানে ভিডিঅ' নবনালোঁ। তো এতিয়া চাওঁ যদি সেইখন বলেৰ'খন পটককৈ হৈ যাব, আমাৰতো টাইম লাগিব কিন্তু ৰাতিটো চলাবলৈ চাম যিহেতু তাত পানীৰ কাৰণে বহুত দিগদাৰ হৈ আছে। আৰু এতিয়া যিমান পাৰোঁ ইয়াৰ পৰা সোনকালে ওলাম। বাকী ইয়াৰ ভিতৰতে আমাৰ গাড়ী লোড হৈ আছে। গাড়ী লোড হোৱাৰ পাছত সোনকালে যিমান পাৰোঁ আজি ৰাতি নোখোৱাকৈ সোনকালে পাবলৈ চেষ্টা কৰিম।
বন্ধুসকল মানে মাজত ভিডিঅ' আছিল কিন্তু ভিডিঅ'খিনি দিয়া নাই, মানে ভিডিঅ'কেইটা দিয়া নাই, এডিটিং কৰি আছিলোঁ। বাকী এতিয়া আমি আহি পালোঁ এইফালে শিৱসাগৰ আৰু আমাৰ গাড়ীতটো পানী লোড আছে আৰু অকল মই নহয় এইফালে কেইবাখনো গাড়ী আছে। তাৰ মাজত আমাৰ ভাইজান ক'ৰ পৰা আনিছা তুমি পানী? তেজপুৰৰ পৰা। কেতিয়া আহি পালা? আজি ৰাতিপুৱা। তো ৰাতিপুৱা আহি পালে আৰু এইফালে এখন গাড়ী আছে আৰু আমাৰ এইফালে বেকতো আছে, মানে ইয়াৰ পিছৰখন মোৰ। এখন গাড়ী খালী হৈ আছে, এইটো DC অফিচ। ইয়াতে পানী ষ্টক হৈছে শিৱসাগৰৰ কাৰণে চাগে যিমান বানপানীত আছে ন, তেওঁলোকৰ কাৰণে ইয়াৰ পৰা লুট কৰি আছে আৰু ইয়াতে এই ভিতৰত ষ্টক কৰি আছে DC অফিচৰ ভিতৰত। বাকী বন্ধুসকল আপোনালোকক মানে আজিৰ মোৰ এই ট্ৰাক লাইফৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। চাওক যে আমাৰ ট্ৰাক ড্ৰাইভাৰখিনিয়ে কিমান কষ্ট কৰে আৰু যেনেকুৱা জেগাত মানে আমাৰ লেখীয়া গাড়ীবিলাক নাহিলে আপোনালোকৰ খাবলৈ নাইকিয়া হৈ যাব। তো সেইটো কাৰণে আমাৰ যোনখিনি ট্ৰাক ড্ৰাইভাৰ সেইসকলক অকণ সন্মান কৰিবলৈ শিকিব। বাকী এই বিপদৰ টাইমত ঐ পাৰ্টনাৰ, ইয়াত যে তোমাৰ বানপানী হৈছে, ঠিক আছে, তো ইয়াত তুমি কিবা এটা দিছা জানো? একো নাই দিয়া, ময়ো একো নাই দিয়া। বহুত জেগাৰ পৰা দি আছে হয়নে, কিন্তু আমি দিব পৰা নাই, কিন্তু আমি আপোনালোকক আনি দিছোঁ। তাতকৈ আৰু ডাঙৰ সহায় কৰিব নোৱাৰোঁ নেকি? সেইটো কাৰণে ট্ৰাক ড্ৰাইভাৰসকলক, ট্ৰাক ড্ৰাইভাৰ বুলিয়ে নহয় সকলো ড্ৰাইভাৰক সন্মান কৰক। আৰু এইফালে এখন খালী হৈ গ'ল আৰু বাকী এইফালে ভিতৰত সোমাই আছে। কিয় বেয়া কৈছোঁ নি? ট্ৰাক ড্ৰাইভাৰসকলক সন্মান কৰক। এইখনত কি লোড আছে বোলে? পানী। এইখন পানী, এইখন পানী, এইখন পানী। হা হয়নে? দাদা ক'ৰ পৰা আহিছে? অঁ ডিমাপুৰ। ভাত খালেনে? নাই খোৱা। এই ড্ৰাইভাৰসকলে ভাতেই খোৱা নাই।
সেইটো কাৰণে ড্ৰাইভাৰক সদায় ৰেচপেক্ট কৰিব শিকক। এই মূৰৰ পৰা গাড়ী আছে ভাই। এফালেও আছে, একদম বহুত দূৰলৈকে আছে। এই তাতো খালী হৈ আছে। বাকী এতিয়া যাওঁ, মানে পইচাটো আহি পৰে ন, পইচা দিছে বোলে 500 টকা। যদি দিছে লৈ আনো বলক। বন্ধুসকল, আমাৰ কাৰণে যোগাৰ কৰিছে খিচিৰি। তাৰপাছতে ইয়াৰ পৰা গ'লোঁ, নাছিলে, পোৱালি নাছিল, কিবা কামত সেইফালে গৈছিলে, মাতিছিলে বোলে। বাকী মই আৰু দুজনমান গ'লোঁ আমি, ড্ৰাইভাৰখিনি। ভাত খোৱা মানে খিচিৰি খুৱাইছে। য'ত হাত ধুইছোঁ ন, ইয়াত যদি হাত ধুইছোঁ, এইকণৰ পৰা খিচিৰি লৈ খাব লগা হৈছে। খোৱা পানী অকণ নাই। তো ড্ৰাইভাৰখিনিক মানে এনেকুৱা কৰিব নালাগে। ড্ৰাইভাৰখিনি নাথাকিলে খোৱাৰ একো লাভে নাই, মানে খাবই নাপাব। সেইটো কাৰণে ইমান কষ্ট কৰি ৰাতি টোপনি ক্ষতি কৰি এই ড্ৰাইভাৰখিনিয়ে গোটেই বস্তু পাতি আনে। তো ইয়াতে মানে ইয়াৰ হাত ধুই ইয়াত খাবলৈ নিদিয়ে আৰু কমচে কম অকণমান ড্ৰাইভাৰখিনিক ইজ্জতটা দিয়ক। ভাতকেইটা কুকুৰেও থিয় হৈ খায়, কমচে কম অকণ বহি খাবলৈও সুবিধা অকণ কৰি দিব পাৰে। তো এই ভোকে পিয়াহে কিমান গাড়ী আছে সেইফালে। চলো जो होगा देखा जाएगा। এন তক বনো। পোৱালি কি কৈছিলে, কি কৈছিলে? মোক কৈছে এতিয়া ভিডিঅ' খাই ল'বলৈ ইয়াত। নাই খিচিৰি খোৱা নহ'ব ইয়াত গ'লে। খিচিৰি খোৱা নহ'ব, বেলেগহে হ'বগৈ আৰু। বেলেগহে হ'বগৈ। বাকী এফালে আমাৰ পাৰ্টনাৰ ক'ৰ পৰা আহিছে? আপোনাৰ হেৰি গোলাঘাট। নামটো কি? কংগ্ৰেছগিৰি। লগ পাই ভাল লাগিলে। গোলাঘাট নি? গোলাঘাট ক'ত? সৰু পথাৰ। সেইফালে পানী হৈছে নহয়? এতিয়া পানী অলপ অলপ হেৰি হৈছে। মই নিউজ পাইছোঁ আজি ন পোৱালি, আজি পাইছোঁ সৰু পথাৰ হা। তো এইফালে মানে নিজৰ ঘৰ সংসাৰ চব এৰি সৰু পথাৰ পৰা, বেয়া নাপাবা দেই, কিন্তু সঁচা কথা, নিজৰ ঘৰখন এৰি ড্ৰাইভাৰখিনি আপোনালোকৰ কাৰণে আছে। তো ৰেচপেক্ট ড্ৰাইভাৰ অল। খাবি না খিচিৰি? নাখাওঁ? কেইটা বাজিলে এতিয়া? কেইটা বাজিল? 3টা বাজিছে পুৰা। 3টা বাজিছে ন? কিবা এটা কৈ দে। মানে খাবলৈ মেলিবলৈ দি থকা হৈছে আৰু। বন্ধুসকল, আমাৰ গাড়ী এইফালে ইয়াতে এনেকৈ এতিয়াও লাইন হৈ আছে। আৰু ইয়াতে মানে এজন দাদা আহিলে, পানী নিব আহিছে। পানী নিব আহিছে নি দাদা? হয়, পানী নিব আহিছোঁ। ইয়াৰ পৰা পানীয়ে ডুবুৱাই দিলে, কিন্তু পানীয়ে নিব আহিছোঁ। DC অফিচলৈ আহিছোঁ। যিহেতু আমাৰ খাবলৈ ৰেচন পাতিটো নাই, কিন্তু পানীয়ে প্ৰাণ। পানী নিবলৈ আহিছোঁ। পানীয়ে ডুবুৱাই আমাক শেষ কৰিলে। শিৱসাগৰ পানীৰ প্ৰকোপত ডুবি শেষ। আৰু যিসকলে মানে এনেকৈ সহায় কৰি আছে তেওঁলোককো, আৰু যদি কোনোবাই পাৰে আপোনালোকে শিৱসাগৰলৈ আপোনাৰ চেনেলৰ জৰিয়তে কৈছোঁ, যদি পাৰে যি পাৰে সহায় পঠিয়াওক। কাপোৰ কানি, পানী, ৰেচন যি পাৰে পঠিয়াওক। নমস্কাৰ।
সকলোৱে কৰি আছে। জয় আই অসম, জয় জুবিন দা। থেংক ইউ দাদা। আপোনাৰ নামটো দাদা? মোৰ নামটো আৰিফ হুছেইন। বাকী ঘৰ ইয়াতে ন? ঘৰ শিৱসাগৰ। তো দাদাক লগ পালোঁ, তেওঁ দুখৰ মাজতো দুখ শেষ, মোৰ ঘৰত চব ডুবি শেষ, কিন্তু এতিয়া মানুহৰ কাৰণে লাগি আছোঁ, ৰাইজৰ কাৰণে। নমস্কাৰ। যাব। থেংক ইউ, থেংক ইউ। পানী নিব আহিছে, পানী। তোমালোকৰ শিৱসাগৰ কি জেগা আছিলে? আমাৰ শিৱসাগৰ নামটি। নামটি সোণাৰী এইফালে বেছি হৈছে হয় নাই? আমি আৰু কল্প, তোমাৰ লগত যে কথা পাতিছোঁ, মই ভিডিঅ' বনাই আছোঁ, ঠিক আছে? তো মানে কোৱা শুনিছোঁ যে এনেকুৱা ভিতৰুৱা মানুহখিনি অকণমান মানে বান সাহাৰ্য পোৱা নাই। তো কিবা ক'বা নি? বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি কোনো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেন্তে আজিলৈ বাই বাই, টাটা, জয় আই অসম, জয় জুবিন দা।